Hello children, good morning. How are you? I am fine also. So children, today we will discuss about a lesson. The lesson is the joy of helping. It means সহায় কৰাৰ আনন্দ. Before we start the lesson, we will discuss about these topics. Okay? Article, preposition, noun, adverb or tense. Okay? So these topics are very important with this lesson. Okay, be careful. So what is article? Article is used before noun. Okay, there are three articles in English: a, an or the. The is definite article. A or an are indefinite articles. What is preposition? Preposition is stands before noun or pronoun to make a meaningful statement. Okay, there are more articles in English: of, in, at, from, with, under, below, etc. Okay, so what is noun? Children, we know that a noun is a name of anything, whether it is people, things or object. So some nouns are Ram, Jodu, Modu, Guwahati, book, table, Jorhat, etc. So what is adverb? An adverb is a word that modify a noun, an adjective or another adverb, or even a whole sentence. Okay, some adverbs are here, there, quickly, slowly, etc. Okay children, so what is tense? Tense is used to refers to time. There are three tenses in English: present, past and future. I go to school. I went to school yesterday. I shall go to school tomorrow. So there are three sentences of three tenses. Okay, so children, we will start the story. Look at the pictures below. Say what is happening. ছবিবোৰ চোৱাচোন, এই ছবিখনত কি হৈছে? প্ৰথম ছবিখনত a little girl is helping her grandparents to across the road. Okay children, এজনী সৰু ছোৱালীয়ে বৃদ্ধ দম্পতীহালক ৰাস্তাটো পাৰ কৰাত সহায় কৰি দিছে. The two boys are climbing up the mango tree with a ladder. দুজন ল'ৰাই এটা জখলাৰ সহায়ত আম গছজোপালৈ উঠিবলৈ চেষ্টা কৰিছে. An elephant is in the pond. He tried to pull out but failed. The policemen were trying to pull out with a JCB. Okay, এটা হাতী পুখুৰীত পৰি আছে. সি পুখুৰীটোৰ পৰা ওলাবলৈ চেষ্টা কৰিছিল যদিও পৰা নাই. চ' কিছুমান আৰক্ষী আহি এখন JCBৰ সৈতে তাক তুলিবলৈ চেষ্টা কৰিছে. So two girls are coming quickly. The rain is heavy. দুজনী ছোৱালী খৰধৰকৈ আহি আছে কাৰণ বৰষুণজাক বৰ বেছি আছে. So now we will start the story. The school bell rang. বিদ্যালয়ৰ ঘণ্টাটো বাজি উঠিছিল. Raju, Nita and Gita rushed to school as they were getting late. ৰাজু, নীতা আৰু গীতা খৰধৰকৈ স্কুললৈ আহিছিল কাৰণ সিহঁতৰ পলম হৈছিল. The morning assembly was about to begin. ৰাতিপুৱাৰ প্ৰাতঃ সভা ইতিমধ্যে আৰম্ভ হৈছিল. Somehow they managed to join the assembly.
যিকোনো প্ৰকাৰে সিহঁতে প্ৰাতঃ সভাত যোগদান দিছিল। এটা ইন অফ দ্য এছেম্বলি, প্ৰাতঃ সভাৰ শেষত দ্য হেডমাষ্টাৰ এনাউন্স, প্ৰধান শিক্ষকে ঘোষণা দিছিল, আই হেভ ছামথিং ভেৰি ইম্পৰ্টেণ্ট টু টেল ইউ, মোৰ এটা বৰ দৰকাৰী বিষয় তোমালোকক ক'বলগীয়া আছে। উই উইল ন' এবাউট দ্য আৰ্থকুৱাক ডেট অকাৰ্ড য়েষ্টাৰডে, আমি সকলোৱে জানো যে যোৱাকালি এটা ভূমিকম্প সংঘটিত হৈছিল। ইট ডেষ্ট্ৰইড মেনি এৰিয়াজ ইন আৱাৰ নাইবৰিং ডিষ্ট্ৰিক্ট, আৰু এই ভূমিকম্পই আমাৰ ওচৰ চুবুৰীয়া অঞ্চলত বহুতো ক্ষতিসাধন কৰিছে। পিপুল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ, মানুহে নিজৰ ঘৰ আৰু যাৱতীয় সা সামগ্ৰী হেৰুৱাবলগীয়া হৈছিল। মেনি পিপুল হেভ ডাইড এণ্ড মেনি হেভ গট ইনজিয়ৰ্ড, বহুত মানুহৰ মৃত্যু হৈছিল আৰু বহুত মানুহৰ দুৰ্ঘটনাও সংঘটিত হৈছিল। চ' সেইবাবে উই মাষ্ট হেল্প দিছ পিপুল, সেইকাৰণে আমি সিহঁতক সহায় কৰিব লাগে। প্লিজ কণ্ট্ৰিবিউট হোৱাট এভাৰ ইজ পচিবল ফৰ ইউ, অনুগ্ৰহ কৰি তোমালোকে সেই ইয়াত কিছুমান সহায়ৰ হাত আগবঢ়াব লাগে। ইউ কেন গিভ ফুড আইটেমছ, তোমালোকে খোৱা বস্তু দিব পৰা, ফ্ৰেছ অৰ ড্ৰাই, শুকান আৰু সতেজ, ৱাটাৰ বটলছ, পানী বটল, ক্লথছ, কাপোৰ, মানি, টকা, এটচেট্ৰা আদি। টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি, অহাকালি প্ৰাতঃ সভাৰ পিছত, উইল কালেক্ট ইয়'ৰ কণ্ট্ৰিবিউশ্যনছ, আমি তোমালোকৰ সামগ্ৰী বা তোমালোকে দিয়া বস্তুবিলাক সংগ্ৰহ কৰিম। এ টিম অফ টিচাৰ্ছ, শিক্ষকসকলে, এ টিম অফ টিচাৰ এণ্ড ষ্টুডেণ্টছ, আমাৰ বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দলে, ৰিপ্ৰেজেণ্টিং আৱাৰ স্কুল উইল গ' টু দ্য এফেক্টেড এৰিয়া এণ্ড ডিষ্ট্ৰিবিউট দিছ আইটেমছ এমং দ্য আৰ্থকুৱাক ভিক্টিমছ, আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল সেই দুৰ্ঘটনাগ্ৰস্ত অঞ্চলবিলাকলৈ যাব আৰু সেই ভূমিকম্পই ক্ষতিগ্ৰস্ত কৰা মানুহবিলাকক সহায়ৰ হাত আগবঢ়াব। ডিউৰিং দ্য লাঞ্চ ব্ৰেক, নিতা, দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত, নিতা, গীতা এণ্ড ৰাজু ডিছকাছ হোৱাট দে উড কণ্ট্ৰিবিউট, ৰাজু, নিতা আৰু গীতাই কি সহায়ৰ হাত আগবঢ়াব সেই বিষয়ে আলোচনা কৰিছিল। ৰাজুৱে কৈছিল, আই হেড লাইক টু ফুড আইটেমছ লাইক ব্ৰেড, বিস্কুটছ এণ্ড বাটাৰ, মই কিছুমান খোৱা বস্তু দিম যেনে ব্ৰেড, বিস্কুট আৰু ফল মূল। অ'কে, গীতা, ডেটছ গ্ৰেট, সেইটো বৰ ভাল কথা। আই উইল কণ্ট্ৰিবিউট ছাম মানি, এ কাৰ্টন অফ ড্ৰিংকিং ৱাটাৰ, ময়ো কিছুমান টকা আৰু খোৱা পানীৰ বটল দিম বুলি ভাবিছোঁ। নিতা, প্লিজ ছাজেষ্ট হোৱাট আই শ্বুড কণ্ট্ৰিবিউট, নিতাই কৈছে প্লিজ ছাজেষ্ট হোৱাট আই শ্বুড কণ্ট্ৰিবিউট, অনুগ্ৰহ কৰি মই কি দিব লাগিব আপোনালোকে কওকচোন, তোমালোকে কোৱাচোন। ৰাজু, ৱাই ডোণ্ট ইউ ব্ৰিং ছাম ক্লথছ, তুমি কিয় কিছুমান কাপোৰ নিদিয়া। ইউ কেন কালেক্ট ছাম ফ্ৰম ইয়'ৰ নাইবৰ্ছ হোমছ টু, তুমি তোমাৰ ঘৰৰ কাষৰ মানুহবিলাকৰ পৰাও কিছুমান কাপোৰ সংগ্ৰহ কৰিব পাৰা। ইউ কেন অলছ' কালেক্ট ছাম কণ্টেইনাৰ্ছ টু ষ্ট'ৰ ফুড, তুমি কিছুমান খাদ্য সামগ্ৰী থ'ব পৰা পাত্ৰও দিব পাৰা। ডেট উইল বি গ্ৰেট হেল্প টু দ্য এফেক্টেড পিপুল, সেইটো সেই মানুহবিলাকৰ কাৰণে বৰ ডাঙৰ সহায় হ'ব। নিতা, থেংকছ এ লট, অশেষ ধন্যবাদ। ৰাজু, ফৰ ইয়'ৰ ছাজেশ্যনছ, ৰাজু তোমাৰ উপদেশৰ কাৰণে, পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ দিছোঁ। আই উইল ট্ৰাই টু কালেক্ট হোৱাট ইউ ছাজেষ্টেড, মই তোমালোকে যি আনিবলৈ কৈছা সেই সকলোবিলাক যোগাৰ কৰিম। ৰাজু, আই থিংক ইউ কেন টক টু দ্য হেডমাষ্টাৰ, ৰাজু তুমি এই বিষয়ে প্ৰধান শিক্ষকৰ লগত কথা পাতিব পাৰা। নেক্সট ডে এট স্কুল, পিছৰ দিনাখনি ৰাতিপুৱা, অল দ্য চিলড্ৰেন এণ্ড টিচাৰ্ছ এছেম্বল ইন দ্য স্কুল প্লেগ্ৰাউণ্ড উইথ দ্য কণ্ট্ৰিবিউশ্যনছ, পিছদিনাখনি স্কুলত, নেক্সট ডে এট স্কুল, অল দ্য চিলড্ৰেন, সকলোবিলাক ছাত্ৰ ছাত্ৰী, এণ্ড টিচাৰ্ছ, শিক্ষকসকলে, এছেম্বল ইন দ্য স্কুল প্লেগ্ৰাউণ্ড, বিদ্যালয় খেলপথাৰত একত্ৰিত হৈছিল, উইথ দ্য কণ্ট্ৰিবিউশ্যন, সিহঁতে যোগাৰ কৰা সেই সামগ্ৰীবিলাক লৈ। দ্য হেডমাষ্টাৰ থেংক অল অফ দেম ফৰ দেয়াৰ ছাপোৰ্ট, প্ৰধান শিক্ষকে সকলোকে এই কামটোত সহযোগ আগবঢ়োৱাৰ কাৰণে ধন্যবাদ দিছে। দ্য গুডছ ভান এণ্ড এ টিম অফ টিচাৰ্ছ ষ্টুডেণ্টছ দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন, এখন বস্তু কঢ়িওৱা গাড়ী আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ দলটো ইতিমধ্যে দুৰ্ঘটনাই ক্ষতিগ্ৰস্ত কৰা অঞ্চললৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। ইন এন আৱাৰ, এঘণ্টাৰ ভিতৰত, দে ৰিচ দ্য আৰ্থকুৱাক এফেক্টেড প্লেচ, সিহঁতে এঘণ্টাৰ ভিতৰত সেই ভূমিকম্পই ক্ষতি কৰা অঞ্চলত উপস্থিত হৈছিলগৈ।
they were very sad at the right and margin of the people there. সিহঁত বৰ সিহঁতে মনত বৰ দুখ পাইছিল মানুহবিলাকৰ দুখ দুৰ্দশা দেখি তাৰ যিবিলাক মানুহ আছিলে মানুহবিলাকৰ দুখ দুৰ্দশা দেখি বৰ বেজাৰ পাইছিলে দে ডিষ্ট্ৰিবিউটেড থিংছ এমং দ্য পিপুল সিহঁতে সেই মানুহবিলাকৰ মাজত সেই বস্তুবিলাক ভগাই দিছিল এভৰিৱান ৱাজ ভেৰি গ্ৰেটফুল টু দ্য ভলণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প প্ৰতিজন ব্যক্তিয়ে সেই দলটোত থকা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ দলটোত থকা প্ৰতিজনে বৰ মানে আনন্দ উপভোগ কৰিছিলে বা মনতে বৰ সন্তুষ্টি অনুভৱ কৰিছিল যে এনেকুৱা ধৰণৰ মানুহক সহায় কৰিবলৈ পায় দ্য টিম মেম্বাৰ্ছ ফিল ভেৰি হেপী টু হেভ হেল্প দ্য পিপুল ইন দিছ ডেজ মানুহৰ সেই দুৰ্ঘটনাগ্ৰস্ত সেই মানুহবিলাকক পাই বস্তুবিলাক বিতৰণ কৰিবলৈ পাই বৰ সুখী হৈছিল ৰাজু ছেইড টু হিমছেল্ফ ৰাজুৱে নিজকে কৈছিল হেল্পিং পিপুল ইন নীড ইজ ৰিয়েলি এ ৱণ্ডাৰফুল ফিলিং প্ৰয়োজনত মানুহক সহায় কৰাটো এটা বৰ গুৰুত্বপূৰ্ণ